আহোমৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ চুকাফা আছিল আহোমৰ প্ৰথম ৰজা। পিছৰ প্ৰশ্ন, ধুদৰালি কোন ৰজাই সজাইছিল? উত্তৰ গদাধৰ সিংহই সজাইছিল। পিছৰ প্ৰশ্ন, ভগনীয়া ৰজা বুলিলে কোনজন ৰজাক বুজায়? উত্তৰ জয়ধ্বজ সিংহক বুজায়। পিছৰ প্ৰশ্ন, আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰ সৰাগুৰি চাপৰিত অৱস্থিত। পিছৰ প্ৰশ্ন, আলাবৈৰণ কাৰ ৰাজত্ব কালত হৈছিল? উত্তৰ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। পিছৰ প্ৰশ্ন, কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা ৰজাজন কোন? উত্তৰ কোচ ৰজা মহাৰাজ নৰনাৰায়ণ। পিছৰ প্ৰশ্ন, বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ পুষ্যবৰ্মন আছিল বৰ্মন বংশৰ প্ৰথম ৰজা। পিছৰ প্ৰশ্ন, কাৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল। পিছৰ প্ৰশ্ন, কোনজন আহোম ৰজাই প্ৰথমে শিঙৰি ঘৰত উঠা নিয়ম প্ৰচলন কৰিছিল? উত্তৰ চুডাংফাই প্ৰচলন কৰিছিল। পিছৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখন কি? উত্তৰ ইটাখুলিৰ ৰণ। পিছৰ প্ৰশ্ন, আহোম আৰু মোগলৰ লগত হোৱা শেষ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? উত্তৰ গদাধৰ সিংহ আছিল। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বিতীয় পত্নী কোন আছিল? উত্তৰ কালিন্দী আই আছিল। পিছৰ প্ৰশ্ন, সুকুমাৰ বৰকাইতে লিখা পুথিখনৰ নাম কি? উত্তৰ হস্তি বিদ্যাৰ্ণৱ। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ ১৪৪৯ চনত হৈছিল। পিছৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল? উত্তৰ ১৮২৬ চনত হৈছিল। পিছৰ প্ৰশ্ন, জয়সাগৰ পুখুৰী কোনে সজাইছিল? উত্তৰ ৰুদ্ৰসিংহই সজাইছিল। পিছৰ প্ৰশ্ন, দণ্ডুৱাত লৌহৰ গুৰি ধৰোঁতা কোন আছিল? উত্তৰ হৰদত্ত আৰু বীৰদত্ত। পিছৰ প্ৰশ্ন, আজান ফকীৰৰ আন এটা নাম কি আছিল? উত্তৰ চৈয়দ শ্বাহ মিলন। পিছৰ প্ৰশ্ন, নামদাঙৰ শিলৰ সাঁকো কোনে সজাইছিল? উত্তৰ ৰুদ্ৰসিংহই সজাইছিল। নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? উত্তৰ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল। পিছৰ প্ৰশ্ন, অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন আছিল? উত্তৰ মহাপুৰুষ শংকৰদেৱ আছিল। পিছৰ প্ৰশ্ন, বীৰ চিলাৰায়ৰ আন এটা নাম কি? উত্তৰ শুক্লধ্বজ। পিছৰ প্ৰশ্ন, গিয়াচুদ্দিন আউলিয়াৰ দৰগাহ ক'ত আছে? উত্তৰ হাজোৰ পুৱামক্কাত আছে। পিছৰ প্ৰশ্ন, ডিমাপুৰ কোনজন ৰজাৰ ৰাজধানী আছিল? উত্তৰ কছাৰী ৰজাৰ ৰাজধানী আছিল। পিছৰ প্ৰশ্ন, বৰপাত্ৰ গোহাঁই পদবী কোন আহোম ৰজাই সৃষ্টি কৰিছিল? উত্তৰ চুহুংমুং ৰজাই সৃষ্টি কৰিছিল। পিছৰ প্ৰশ্ন, কোনজন আহোম ৰজাক খুৰা ৰজা বোলে? উত্তৰ চুখ্ৰামফাক খুৰা ৰজা বোলে। পিছৰ প্ৰশ্ন, মূলা গাভৰুৰ স্বামীৰ নাম কি? উত্তৰ ফ্ৰাছেংমুং। পিছৰ প্ৰশ্ন, কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? উত্তৰ শংকৰদেৱে ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন, নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰ মাধৱদেৱে ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰিয় শিষ্যৰ নাম কি আছিল? উত্তৰ মাধৱদেৱ।